একাডেমিৰ উদ্যোগত ঠেঙাল মিউজিয়াম প্ৰেক্ষাগৃহত বসন্ত উৎসৱৰ আয়োজন কৰিছে। এই বসন্ত উৎসৱলৈ মই নিমন্ত্ৰণ পালোঁ যুটীয়া সম্পাদক শ্ৰী বিশ্বজিৎ সন্দিকৈ আৰু ঋতুৰাজ কোঁৱৰদেৱৰ পৰা আৰু শ্ৰীমন্ত হাজৰিকাদেৱৰ পৰা নিমন্ত্ৰণ পাই আপোনালোকৰ আগতে ইয়াত সন্মুখত থিয় হৈছোহি। মই আপোনালোকলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু উদ্যোক্তাসকল মই সভাপতিদেৱলৈ মই প্ৰথমে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু উদ্যোক্তাসকললৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে শ্ৰেষ্ঠ একাডেমীৰ সকলো ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি দৰ্শকসকললৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এয়া লোকনৃত্য শিল্পী অমিয়া বাইদেউক এখনি গামোচাৰে সন্মান প্ৰদৰ্শন কৰিছে শ্ৰেষ্ঠ একাডেমীৰ শিক্ষয়িত্ৰী ৰীতা শৰ্মা বাইদেৱে। অমি সন্দিকৈ বাইদেউ অসমৰ এটি জনপ্ৰিয় নাম। আমি বহু দিনৰ পৰাই অমি বাইদেউৰ পেপাৰ মাত, ফুলৰ মাত, বাঁহীৰ মাত, সুতুলিৰ মাত আমি শুনিছোঁ। এই অমি বাইদেৱে প্ৰথম অসমত বসন্ত পৰৱ নামেৰে প্ৰথমটি কেছেট উদ্ভাৱন কৰিছিল। বিহুৰ লগত যে সুতুলি বজাব লাগে, গৰখীয়াৰ বাজানাবোৰ, তেখেতে অসমৰ বিহু মঞ্চত বিহুত প্ৰতিষ্ঠা কৰিছিল। তেখেতে কেইবাখনো পুৰণি আপোনালোকৰ কিছুমান উঠি অহা ল'ৰা ছোৱালী গমেই নাপাব, সেন্দুৰ, তৰামাই, কেশৰী বহুকেইখন বোলছবিত পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল। তেখেত এগৰাকী আদৰ্শৱান শিক্ষয়িত্ৰী, স্কাউট এণ্ড গাইডৰ আমাৰ ভাৰতবৰ্ষৰ এগৰাকী ভাল ট্ৰেইনাৰ, বিহুৰ গৱেষক, বিহুগীত ৰচয়িতা আৰু নিজেও পেঁপা বনাব জানে, বজাব জানে, নিজে নিজে ঠিক কৰিব জানে। ঢোলৰ মালিতা যদি কোনোবাই ভুল কৰে তেখেতে তৎক্ষণাত ধৰিব পাৰে। তেখেতৰ প্ৰতিভাৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ। আমি যেতিয়া তেখেতৰ ঘৰত যাওঁ, অন্ততঃ এটা বৃহত্তৰ ৰুম সম্বৰ্ধনাৰ পত্ৰৰে, এৱাৰ্ডেৰে, ট্ৰফিৰে ভৰি আছে। তেখেতে কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে, বিহুৰ ওপৰত বহু গীত ৰচনা কৰিছে। বসন্ত পৰৱ তেখেতৰ প্ৰথম বিহু কেছেট, বিহু সংস্কৃতিৰ উত্তৰণৰ ওপৰত তেখেতে বহুত ধৰণৰ কিতাপ পত্ৰ লিখিছে। অসমৰ লতাশিল খেলপথাৰ প্ৰথমগৰাকী শ্ৰেষ্ঠা বিহুৱতী, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠা বিহুৱতী, তেজপুৰৰ বিহু সুন্দৰী, জামুগুৰিৰ বিহু সুন্দৰী, উত্তৰ পূৰ্বাঞ্চলৰ ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা বিজয়ী, ভূপেন হাজৰিকাৰ বঁটা বিজয়ী, ডক্টৰ আম্বেদকাৰ বঁটা বিজয়ী। তেখেতৰ কথা কৈ থাকিলে আমি বহুত দীঘলীয়া হ'ব, গতিকে অলপ পিছতে তেখেতেও অনুষ্ঠান পৰিৱেশন কৰিব। আজি আমি অমি বাইদেউক লগ পাই এই মঞ্চত অতিশয় আনন্দিত হৈছোঁ। ভাৰতবৰ্ষত আৰু সুনাম হওক তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। তেখেতৰ অনাগত দিনবিলাক আৰু মধুময় হওক, উজ্জ্বল হওক, অসমৰ কাৰণে গৌৰৱ হওক, ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ হওক, এই আমি কামনা কৰিছোঁ। তেখেতক এই মঞ্চত পুনৰ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। গগৈদেৱৰ অনুমতি সাপেক্ষে মই এই সুতুলিটো বিহুৰ মঞ্চত বজাব পাৰিম নাই, বিহু মঞ্চত পৰিৱেশন কৰিব পাৰিম নে নাই, এই অনুমতিটো লৈছিলোঁ।
এইটো হ'ল গৰখীয়া ল'ৰাৰ বাদ্য। গৰখীয়া ল'ৰাই বনাই এইটো পথাৰৰ মাজত গৰখীয়া ল'ৰাই বনাই এইটো শুকুৱাই লৈ গৰখীয়া ল'ৰাই গৰু চৰাবলৈ লওঁতে এইটো বজাই বজাই সময় কটায়। গতিকে এই সুতুলিটো এই অনাদৰ হৈ থকা সুতুলিটোত পথাৰত বজোৱাতকৈ অন্য জেগাত বজোৱাতকৈ কিজানি মঞ্চত বজাব পাৰি, সেই অনুমতিটো মই ল'লোঁ। তেতিয়া গগৈদেৱে মোক অনুমতি দিলে বজাবৰ কাৰণে, তুমি বজোৱা, বজালে ভাল হ'ব, প্ৰচাৰ হ'ব। এইটো এটি সৰু লোকবাদ্য, এইটো বজালে এইটো প্ৰচাৰটো হ'লে অতি ভাল হ'ব, বৰ শুৱলা মাত ইয়াৰ। কিন্তু এই যিজন ডক্টৰ পদ্মেশ্বৰ গগৈ ককাইদেৱে মোক এই অনুমতিটো দিছিল, সেই ডক্টৰ পদ্মেশ্বৰ গগৈ ককাইদেউ যোৱা 12 মে তাৰিখে তেখেত স্বৰ্গগামী হৈছে। তেখেতৰ মৃত্যুৰ সদ্গতিৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। আৰু এয়া মই তেখেতৰ নাম লৈ মই সুতুলি বজাইছোঁ আপোনালোকৰ আগত। কি হৈ আছে? সোমাই আছে বহুদিন, 2 বছৰ 3 বছৰ সোমাই আছে ভিতৰত। বাৰু অলপমান এতিয়া মই পেপাৰ কলি 2টা মাত্ৰ আপোনালোকৰ আগত কৈ শুনাইছোঁ। পেপাৰ কলি মোক সৰুতে দেউতাই শিকাইছিল যে পেপাৰটো মই বৰ হেঁপাহ কৰিছিলোঁ, হুঁচৰি যায়, হুঁচৰি যোৱাৰ লগে লগে মই পেপাৰটো থাপ মাৰি মেলি লৈ আনো। হুঁচৰি এইটো বৰ মোৰ আকৰ্ষণ কৰিছিলে সৰু LP স্কুলত থাকোঁতে। তেতিয়া দেউতাই মোক খুজি দিয়ে, এই মইনাতে পেপাৰটো খুজিছে আৰু চাবলৈ লাগে। গতিকে এই পেপাৰটো মই পালোঁ, পোৱাৰ লগে লগে মই ইয়াৰ মাত উলিয়ালোঁ ভিতৰত গৈ। তাৰপিছত দেউতাই ক'লে যে তই কি বুলি বজাবি, কি বুলি শব্দ ফুটাবি ইয়াত। প্ৰথমে দেউতাই ক'লে, তহঁতি 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 হেলকে যাওঁ, হেলকে হেলকে যাওঁ, হেলকে হেলকে যাওঁ, হেলকে যাওঁ, হেলকে যাওঁ, হেলকে হেলকে যাওঁ, হেলকে এয়া হ'ল এইদৰে মোক দেউতাই শিকাইছিল। আৰু আছে অৱশ্যে মই এতিয়া হেৰি নকৰোঁ, বহল নকৰোঁ, বহুত প্ৰগ্ৰেম আছে, সৰু বিহুৱতী কম্পিটিশ্যন আছে। গতিকে মই পেপাৰ মাত্ৰ 2টা কলি মই শুনাওঁ।